আপনি আজিৰ ডেটত যদি কাগজখিনি বনাব যায় কমাৰ্চিয়েল কৰাৰ কাৰণে আচ্ছা কাগজখিনিত আপোনাৰ লাখ টকা পৰিব এক্সট্ৰা লাখ টকা পৰি যাব ঠিক আছে কমাৰ্চিয়েল গাড়ী মই গোটেই দেখুৱাই দিছো আপোনাক গাড়ী চাওক খুলি দিয়ক চাওক খুলি দেখাইছো আজি গাড়ী চাওক কমাৰ্চিয়েল গমে পাইছে হুণ্ডাই হেৰি হয় ঠিক আছে কোম্পানী হুণ্ডাই মডেল হ'ল SX প্ৰাইচ কিমানত দি আছো অনলি ডকুমেণ্ট আপডেট পাব প্লাছ আসাম মেঘালয় অৰুণাচল 3 ষ্টেট পাৰমিট ওয়েগনাৰ 2012 ওয়েগনাৰ 2,10,000 টকা 2,10,000 টকা হয় কম হৈ যাব 10,000 টকা তো 2 লাখ টকা স্পেশাল ডিসকাউন্ট হ'ব ঠিক আছে ইমান কি বাৰু 10,000 টকা প্ৰত্যেক গাড়ীত আৰু বিলৰ ৰেট মাৰি আছো এতিয়া একদম ধুনিয়া অৰিজিনাল পেইন্টত থকা গাড়ী এখন দি আছো আপোনাক টাটা টিয়াগো আচ্ছা বহুতে ফোন কৰিছে ঠিক আছে কমাৰ্চিয়েল গাড়ী জি ৰেট দি আছো দাদা ইমৰান দা আপোনাক উইথ অল ডকুমেণ্ট আপডেট আচ্ছা 2021 ৰ গাড়ী হুণ্ডাই এক্সেন্ট তো গাইস মানুহৰ জীৱনত তিনটা কমন সপোন থাকে প্ৰথম হৈছে বিবাহ দ্বিতীয় হৈছে ঘৰ এটা সপোনৰ ঘৰ আৰু তিনি নম্বৰতে হৈছে সপোনৰ কাৰ এখন লোৱা যদি সপোনৰ কাৰ এখন ল'ম বুলি ভাবি আছে মোৰ এই ভিডিঅ'টো আজি শেষলৈ চাব কাৰণ সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন পুনৰবাৰ লৈ আহিছো জেএছ মটৰছৰ স্বত্বাধিকাৰী দাদা আছে ইন্দ্ৰদা আছে ইন্দ্ৰদা স্বাগতম জনাইছো মোৰ ভিডিঅ' নমস্কাৰ যেহেতু সন্মুখত খ্ৰীষ্টমাছ আহি আছে হয় আকৌ নতুন বছৰ আহি আছে গতিকে কি স্পেশাল অফাৰ থাকিব আমাৰ নতুন বছৰ আহি আছে প্লাস আগন্তুক নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা দিলো হয় আপোনাৰ ভিডিঅ'ৰ মাধ্যমেৰে আৰু যিখিনি গাড়ী আছে খুব অতি এটা ভাল ৰিজনেবল প্ৰাইচত নতুন বছৰ যিকে সবে গাড়ী লম বুলি ভাবিছে বহুত এটা আশা থাকে নতুন বছৰ গাড়ী এখন লোৱাৰ তো গাড়ীখন আমি আমাৰ ফালৰ পৰা লক আশা কৰিছো কাৰণ কিয় আমাৰ জেএছ মটৰছত যিখিনি গাড়ী সেল কৰি আছো বা যিখিনি গাড়ী দি আছো বা দিম গোটেই গাড়ীখিনি কোৱালিটি মেইনটেইন পাব আচ্ছা আপোনাৰ ইঞ্জিন ওয়াৰেন্টি পাই যাব গাড়ীবিলাকত প্লাস এটা ৰিজনেবল প্ৰাইচত পাব গাড়ীবিলাক ৰিজনেবল প্ৰাইচ এনেকুৱা নহয় যে একদম কম দামত দিম এটা কম দাম মানে বস্তু বেয়া হ'ব ডেফিনেটলি বস্তু বেয়া হৈ যাব হয় পকেটৰ পৰা লছ কৰি কোনো বেপাৰ নকৰে তো যদি এটা ৰিজনেবল প্ৰাইচত যদি কোনোবা গাড়ী এখন বিচাৰিছে ঠিক আছে মই এনেকুৱা নকওঁ যে ভিডিঅ'ত কেতিয়াবা কয় যে দাম হৈছে ঠিক আছে মই নকওঁ যে এইটো ফিক্স দাম আপনি আহক ডিলাৰত টেষ্ট ড্ৰাইভ কৰক গাড়ীখন চলাই চাওক তাৰ পিছত হয়তো মই যদি মোৰ ফালৰ পৰা ডেফিনেটলি কিবা এটা কমাই দিম তো মানে যিখিনি ভিডিঅ'ত দাম কম একেবাৰে ফিক্স নহয় মোৰ ভিউয়াৰ্সে ভাবিব পাৰে যে দামখিনি ফিক্স দাম কৈছে কিন্তু তেনেকুৱা নহয় আপোনালোকে ডিলাৰ আহক ভিজিট কৰক ভিজিট কৰি দাদাৰ সৈতে কথা পাতক গাড়ী পছন্দ কৰক তাৰ পিছত দামটো ফিক্স হ'ব হয় নে নহয় ওকে তো তেনেকুৱা কথা তো দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো যদি আপোনালোকে ইয়াৰ পৰা গাড়ী পাৰচেজ কৰে আপোনালোকে ডিলাৰ আহক ভিজিট কৰক টেষ্ট ড্ৰাইভ লওক ডকুমেণ্টেশ্যন চাওক তাৰ পিছত গাড়ী পাৰচেজ কৰক কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যন হে দিওঁ তো বলক দাদা দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো নে কি কয় তো প্ৰথম দাদা চেন্ট্ৰখনৰ পৰা ষ্টাৰ্ট কৰো চেন্ট্ৰখন আপোনাৰ 2018 ৰ অক্টোবৰৰ গাড়ী হয় গাড়ী ফাৰ্ষ্ট অনাৰ আচ্ছা এটা ভাল কণ্ডিশ্যনত পাব সিল গাড়ী পাব এখন গাড়ীৰ প্ৰাইচ ৰাখিছো আমি 3,80,000 টকা ৰাখিছো আচ্ছা অন টেবল নেগোসিয়েশন হৈ যাব এখনৰ আচ্ছা 3,80,000 টকা টপ মডেল এখনত গোটেইখিনি ফিচাৰ্স পাব এখনত কোম্পানী ফিটেড ডিসপ্লেও পাব এখনত ওকে উইথ বেক কেমেৰা আচ্ছা আপোনাৰ এসি হিটাৰ মিউজিক সিস্টেম গোটেইখিনি পাব এখনত হয় হয় ডাউন পেমেন্ট কিমান মান আহিব দাদা ডাউন পেমেন্ট 80,000 বা 1 লাখ ডাউন পেমেন্ট কৰিলে এখন গাড়ী ওলাই যাব হয় ওকে নেক্সট কক Honda WRV এখন আছে আপোনাৰ 2017 ৰ মডেল ওকে ফাৰ্ষ্ট অনাৰ হয় গাড়ী আচ্ছা গাড়ী আপোনাৰ নন এক্সিডেন্টাল পাব হয় আৰু গাড়ীখনৰ যিখিনি মানে গোটে একো মানে কৰিবলগীয়া কাম একো নাই আচ্ছা গাড়ীখনৰ গোটেইখিনি ৰেডি গাড়ী হয় তো এখন গাড়ী যদি কোনোবা Honda WRV ল'ম বুলি ভাবিছে এটা ভাল মানে চ্যালেঞ্জিং প্ৰাইচত দি আছো এখন দি আছো আমি 4,40,000 দি আছো এখন আচ্ছা 4,40,000 টকাত এখন গাড়ী দি আছো তো এখন দাদা ফাৰ্ষ্ট অনাৰ পাব এখন গাড়ী ফাৰ্ষ্ট অনাৰ পাব আৰু বাম্পাৰ অৰিজিনাল গোটেইখিনি একদম কোনো এটা আপনি দৰ্জা ডিগি বৰ্নেট এভৰিথিং সিল পাব এখন ওকে এখনো 4 বছৰ মানৰ ফাইনান্স হৈ যাব 4 বছৰ ফাইনান্স হৈ যাব ওকে নেক্সট এখন 7 সিটাৰ আৰ্টিকেল লৈ আহিছো 2015 ৰ মডেল এখন আহিব 4,50,000 টকা এখন 4,50,000 টকা আহিব এখন লিমিটেড এডিশন এলো হুইল পাই যাব ইয়াতে ওকে কোম্পানী ফিটেড এলো হুইল পাব তো মাৰুতিৰ গাড়ী একদম নিৰ্ভৰযোগ্য এটা বিশ্বাস থকা গাড়ী তো কোনোবা যদি ভাড়া মাৰিম বুলি ভাবিছে লৈ পেলাই বা পাৰ্সোনাল ফ্যামিলি ডাঙৰ এনেকৈ ল'ম বুলি ভাবিছে তো এখন গাড়ী ল'ব পাৰে গাড়ীত একো কাম নাই গোটেইখিনি ফিচাৰ্স লোডেড ইয়াত একো এক্সট্ৰাকে লগাব লগা একো নাই গাড়ীখনত তো এখন আহিব 4,50,000 টকা 1 লাখ টকা ডাউন পেমেন্ট দিলে এখন গাড়ী ওলাই যাব মানে গাড়ীখন লৈ 1 টকাৰো কাম কৰিবলগীয়া নাই ৰাইট ওকে ওয়েগনাৰ কক নিউ মডেল ওয়েগনাৰ আহিছে 2020 ৰ গাড়ী হয় 2020 ৰ গাড়ী আচ্ছা আপোনাৰ এটা ভাল ৰেটত দিছো 4,80,000 অনলি 4,80,000 টকা 2020 ৰ ওয়েগনাৰ VXI মডেল আচ্ছা এটা নতুনখন কিমান পৰে কক নতুন অলমোস্ট আপোনাৰ 7 লাখ পৰি যাব 7 লাখ মান পৰি যাব নেক্সট আহিছে অলটো কেটেন 2018 ৰ অক্টোবৰৰ গাড়ী এখন হয় VXI মডেল হয় আচ্ছা টপ মডেল এখনৰ ফাৰ্ষ্ট অনাৰ হয়
হয় 40,000 প্লাছ ৰানিং আছে হয় গাড়ীখনৰ কাম একো নাই কৰিবলগীয়া লোৱা আৰু চলোৱা কাম আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,20,000 টকা 3,20,000 অন টেবুল নেগোচিয়েশ্যন হ'বই কৈছোঁৱে ভিডিঅ'ত গাড়ীৰ দাম ফিক্স নহয় ইয়াতে আহিলে ডেফিনেটলি আগতে চলাই চাওক গাড়ীখন দাম মই আপোনাক 1.5 লাখ টকাত যদি এপ্ৰন মাৰ্কৰ গাড়ী দিওঁ কম দাম বুলি ক'ব কিন্তু আচলতে গাড়ীখন চাই পেলাই দামৰ ডিচিশ্যনটো ফাইনেল কৰাটো ভাল তো সেইকাৰণে মই কওঁ গাড়ী আহক চাওক গ'লে কি যাব হাৰ্ডলি 100 টকা তেল যাব খৰচ যাব গাড়ীৰ কিন্তু আপোনাৰ গাড়ীখন চাই পেলাই লোৱাটো বেছি বেটাৰ অনলি ভিডিঅ'ত মানে কমেণ্ট কৰি চোৱাতকৈ আৰু এখন এইছোঁ এল্টো 800 VXI মডেল হয় 2000 চেম হয় এইখনৰ 18 অক্টোবৰৰ গাড়ী তো ফাৰ্ষ্ট অনাৰ গাড়ী হয় 40,000 প্লাছ ৰানিং আছে এইখনো তো এইখনৰ প্ৰাইচ ৰাখিছোঁ 2,70,000 আস্কিং প্ৰাইচ অন টেবুল নেগোচিয়েশ্যন হৈ যাব নিউ ইয়াৰ বুলি কিবা নহয় কিবা প্ৰত্যেকখন গাড়ী ডিছকাউণ্ট এটা পাব প্ৰত্যেকখন গাড়ীতে নতুন বছৰ বুলি ডিছকাউণ্ট পাই যাব আৰু আমাৰ ফালৰ পৰা এটা গিফ্ট টেম্পাৰ লৈ আহি আছোঁ প্ৰত্যেকখন গাড়ীত আমাৰ নতুন বছৰত কিবা এটা গিফ্ট টেম্পাৰ থাকিব কিবা এটা থাকিব স্মল গিফ্ট টেম্পাৰ এনেকুৱা নহয় যে মই ডাঙৰ কিবা ফ্ৰিজ দিম এসি দিম এনেকুৱা নহয় স্মল গিফ্ট টেম্পাৰ এটা সকলোকে এটা সৌজন্যমূলক পাবে ওকে নেক্সট ওয়েগনাৰ কওক নেক্সট ওয়েগনাৰ 2015 3 লাখ আহিব এইখন আচ্ছা ফাৰ্ষ্ট অনাৰ VXI মডেল ওকে সিল ইঞ্জিন পাব দাদা সিল ইঞ্জিন পাব দাদা যিমান গাড়ী দেখাই আছো যদি সিল নাপায় ৰিটাৰ্ণ দিব গাড়ী টেন আছে 2017 ৰ 2,90,000 আহিব 2,90,000 টকা VXI মডেল হয় এখন ওকে কিবাটো কম হৈ যাব নিশ্চয় হ'ব অন টেবুল কিবা এটা আৰু দামবিলাক আপুনিও গম পায় একদম অত্যাধিক ৰেট কোৱা নাই আচ্ছা কমাব লগাকে ধৰক 30-40 এটা কমোৱা ৰেট কোৱা নাই মোৰ গাড়ীখন একদম জেনুইন দাম এটা কৈছো মাৰ্কেটত যিটো ৰেট চলি আছে হেনেকুৱা ৰেটে কৈছো কিবা এটা তথাপি অন টেবুল মই চাই দিম আৰু অন টেবুল কিবা এটা চাই দিব যদি কম বাজেটৰ গাড়ী বিচাৰি আছে আন্ডাৰ 3 লাখৰ ভিতৰত বহুত অপচন পাব আছে বা আৰু এখন আছে ইয়ন আছে 2014 ৰ হয় আচ্ছা এখনৰ প্ৰাইচ ৰাখিছো আমি 1,80,000 টকা 1,80,000 মেগনা প্লাছ মডেল হয় এখনত কোম্পানী ফিটেড এসি হিটাৰ মিউজিক সিস্টেম প্লাছ মিউজিক সিস্টেম কোম্পানী ফিটেড পাব ইয়াতে ওকে কিমান চনৰ বুলি ক'লে দাদা এখন 2014 ৰ গাড়ী 2014 ৰ গাড়ী 1,80,000 টকা ইয়ন মেগনা প্লাছ হয় এটা এডভান্টেজ কি ৰিফাইনেন্স হৈ যাব এখনত আচ্ছা ৰিফাইনেন্স 80,000 মান টকা ডাউন পেমেন্ট দিলে ওলাই যাব এখন ওকে দুটা পাৱাৰ উইন্ডো পাই যাব ৰাইট টায়াৰৰ কন্ডিশন দেখাই দিয়ক একবাৰ গাড়ী ওকে চাওক টায়াৰ অলমোস্ট 90% টায়াৰ আছে আচ্ছা 80-90,000 টকা দি এখনে লৈ যাব পাৰিব নেক্সট কক আৰু এখন কম দামত আছে ডাটসন গো এখন আপোনাৰ 2016 ৰ গাড়ী 1,80,000 টকা আহিব এখন 1,80,000 এখন 70,000 মান ডাউন পেমেন্ট দিলে ওলাই যাব আচ্ছা 70,000 টকা ডাউন পেমেন্ট দিলে এখন গাড়ী ওলাব হয় ওকে 70,000 মান টকা ডাউন পেমেন্ট দি আপোনালোকে ৰেড কালাৰৰ ডাটসন গো লৈ যাব পাৰিব নেক্সট ডাস্টাৰখন কক দাদা ডাস্টাৰ 2019 ৰ গাড়ী হয় গমে পাইছে নিউ লুকছৰ হয় প্ৰজেক্টৰ হেডল্যাম্প পাই যাব ইয়াতে ওকে প্ৰজেক্টৰ হেডল্যাম্প প্লাছ গাড়ী ফাৰ্ষ্ট অনাৰ প্লাছ 37,000 ৰানিং অনলি আচ্ছা অনলি 37,000 চলিছে গাড়ীখন আৰু স্পেয়াৰ আনটাচ এখনৰ ওকে মানে স্পেয়াৰ ইউজ হোৱাই নাই আচ্ছা গাড়ী আপোনাৰ টপ মডেল হয় এলো হুইল পাই যাব ইয়াতে ওকে মিৰৰ ইণ্ডিকেটৰ পাই যাব গোটেইখিনি ফিচাৰ্ছ পাব এইখনৰ প্ৰাইচ ৰাখিছো 5,20,000 টকা ৰাখিছো এইখন 5,20,000 টকা 5,20,000 টকা ৰাখিছো গাড়ী নেগোচিয়েবল অন টেবুল কিবা এটা চাই দিম আৰু দাম বেছি কৰে সবচে বেটাৰ থিং কি এখন পেট্ৰল ভেৰিয়েণ্ট হয় পেট্ৰল ভেৰিয়েণ্টৰ যদি ডাস্টাৰ বিচাৰি আছিলে অফ ৰডিং অন ৰডিঙৰ কাৰণে বেষ্ট গাড়ী হয় তো আপোনালোকে এখন ল'ব পাৰিব কিমান মান টকা ডাউন পেমেণ্ট দিব লাগিব 1.5 লাখ আপুনি 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ওলাই যাব ওকে নেক্সট ইকো স্পৰ্ট 3,20,000 আহিব আপোনাৰ ডিজেল ভেৰিয়েণ্ট 2014 ৰ গাড়ী 2014 টাইটেনিয়াম হন্ডা জাজ 2016 ৰ মডেল লৈ আহিছো এখন তো হন্ডা গাড়ীখন খুব গমে পায় খুব ধুনীয়া এটা কণ্ডিশ্যনত আছে গাড়ীখনো আপোনাৰ এইখনৰ প্ৰাইচ ৰাখিছো আমি অনলি 3,50,000 3,50,000 আন্ডাৰ 3.5 লাখ টকাৰ ভিতৰত যদি কোনো ভাল গাড়ী লাগে আচ্ছা তো আমাৰ তাত বহুত কেইখন ৰেঞ্জত বহুত কেইটা গাড়ী আছে তো এইখনো এখন তাৰে ভিতৰত 3.5 লাখ টকাত এখন গাড়ী আহিব 1 লাখ টকা ডাউন পেমেণ্ট দিলে এখন গাড়ী ধুনীয়াকৈ ওলাই যাব হয় ওকে নেক্সট এখন কম বাজেটত লৈ আহিছো 1,80,000 টকাত লৈ আহিছো চেভ্ৰলেট বিট এলএছ পেট্ৰল হয় আচ্ছা এলটি মডেল তো মানে বহুতে ডিজেল হলে অলপ টান পাই ল'ব তো টেনচন ল'ব নালাগে এখন পেট্ৰল হয় আৰু ফায়াৰি ৰেড গাড়ীখনৰ কালাৰ আচ্ছা আৰু কন্ডিশন খুব ধুনীয়া স্পৰ্টি লুক এটা আছে গাড়ীখনৰ তো এইখনৰ প্ৰাইচ আছে 1,80,000 অনলি 1,80,000 হয় ওকে গাড়ী সিল পাব গাড়ী স্কৰপিঅ আপোনাৰ S10 2016 ৰ হয় তো যদি কোনোবাই অলপ এটা ধুনীয়া এটা এভাৰেজ বাজেটত হয় কাৰণ স্কৰপিঅ বুলি ক'লে 8-9 লাখ 10 লাখ টকা এনেকুৱা হৈ যায় ঠিক আছে আচ্ছা ভাল বাজেটত এটা চেলেঞ্জিং প্ৰাইচত দিছো অনলি 7,80,000 এখন স্কৰপিঅ দি আছো হলৰ S10 বিলো 8 লাখৰ তলত S10 দি আছো ওকে 8 লাখৰ তলত পাই আছে স্কৰপিঅ যদি চলাম বুলি ভাবি আছিল বা স্কৰপিঅ লোৱাৰ যদি সপোন আছিল টায়াৰ কণ্ডিশ্যন দেখাই দিব দাদা টায়াৰ কণ্ডিশ্যনো চাব পাৰে খুব ধুনীয়া টায়াৰ কণ্ডিশ্যন আছে অলমোস্ট 80% টায়াৰ গ্ৰিপ পাই যাব এইখন ওকে টায়াৰ গ্ৰিপ পাই যাব এইখনো ৰিফাইনেন্স 5 বছৰ মান হৈ যাব দাদা এখন 4 ইয়াৰ্স ৰিফাইনেন্স কৰাই দিব পৰা যাব 4 বছৰ হৈ যাব 4 বছৰ আৰু 80,000 ৰানিং আছে কিয়া চেলটছ কক চেলটছ আপোনাৰ 2019 ৰ মডেল হয় আচ্ছা তো প্ৰাইচ ৰাখিছো এখন আপোনাৰ
7,80,000 টকা 7,80,000 7,80,000 টকা ৰাখিছোঁ আচ্ছা কিবা এটা কম হৈ যাব আহিলে ৰাইট অন টেবুল কিবা এটা কমাই দিম নতুন বছৰৰ কথা পুৰণা গাড়ী যিমান আছে আমিও ওলোৱাৰ ধান্দাত আছোঁ এইকেইদিন আচ্ছা হয় তো আপোনাৰ গাড়ী আছিলে ছেকেণ্ড টপ আছিলে এল হুইল পাই যাব ইয়াতে পুছ বটন ষ্টাৰ্ট পাব আৰু এখন চবচে বেষ্ট কি আপোনাৰ পেট্ৰল ভেৰিয়েণ্ট হয় পেট্ৰল ভেৰিয়েণ্ট হয় আচ্ছা হোৱাইট কালাৰত আছে ফাৰ্ষ্ট অনাৰ গাড়ী 70,000 প্লাছ ৰানিং আছে গাড়ী ওকে গাড়ীটো পেইণ্ট হোৱা নাই দাদা এখন পুৰা অৰিজিনেল পেইণ্টত আছে আৰু নন এক্সিডেণ্টেল হয় আৰু কৈছোঁ যদি এক্সিডেণ্টেল কিবা দেখাই দিব পাৰে মই ৰিটাৰ্ণ ল'ব আচ্ছা নেক্সট টাটা নেক্সন কওক টাটা নেক্সন 2019 গাড়ী আচ্ছা প্ৰাইচ একদম চেলেঞ্জিং অনলি 5 লাখত দি আছোঁ এইখন 5 লাখ টকা 5 লাখ টকাত টাটা নেক্সন নতুনখন কিমান পৰিছিল দাদা তেতিয়া নতুন দাদাটো মোটামুটি 9 লাখ প্লাছ 9 লাখ প্লাছ মান পৰিছিলে ওকে যদি টাটা নেক্সন ল'ম বুলি ভাবি আছে আপোনালোকে যোগাযোগ কৰক এইখন ল'ব পাৰিব ফাৰ্ষ্ট অনাৰ পাব দাদা গাড়ী ছেকেণ্ড অনাৰ হ'ব এইখন আচ্ছা ছেকেণ্ড অনাৰ হ'ব হয় নিছান মাইক্ৰা দেখাইছোঁ 18 গাড়ী আচ্ছা তো 18 গাড়ী কম বাজেট বুলি কিয় কৈছোঁ 18 গাড়ী হিচাপে গাড়ীৰ ৰেট ৰাখিছোঁ মাত্ৰ 2,40,000 অনলি আচ্ছা 2,40,000 টকাতে পাব মানে বাইকৰ দামত বুলেট এখনৰ দামত আপোনালোকে গাড়ী দি আছোঁ 2018 গাড়ী চলাব পাৰিব তো ৰিফাইনেন্স ধুনীয়াকৈ হৈ যাব টেনশ্যন ল'ব নালাগে যদি কোনোবাই অলপ কম ডাউন পে'মেণ্ট আছে বহুতৰে ঠিক আছে ডাউন পে'মেণ্ট মিলাব নোৱাৰে তো এইখন গাড়ী ল'ব পাৰিব মাত্ৰ 70 বা 80,000 টকা ডাউন পে'মেণ্ট দিলে এইখন গাড়ী মই দি দিব পাৰিম ওকে 70-80,000 টকা দি আপোনালোকে গাড়ীখন লৈ যাওক চলাওক বিন্দাছ নেক্সট i20 কওক দাদা কিমানত দি আছে 2019 আস্তা অপচনেল হয় আজিৰ ৰেট অফাৰ প্ৰাইচ ফিক্স প্ৰাইচ দিম 4,80,000 4,80,000 টকাত পাই আছে i20 কিমান চলিছে দাদা 19 55,000 ফাৰ্ষ্ট অনাৰ আস্তা অপচনেলখন এখন আচ্ছা গতিকে এইটো ৰেট আপুনি মাৰ্কেটত মই কৈছোঁ মাৰ্কেটত ট্ৰাই কৰক কোনো যিমান ডিলাৰ আছে হয় ঠিক আছে 19ৰ আস্তা অপচনেল 4,80,000 টকাত চাই লওক নাপাব সেইকাৰণে চাই লওক আৰু পুছ বটন ষ্টাৰ ডিছপ্লে কোম্পানী ফিটেড এলয় হুইল বেক কেমেৰা ডায়মণ্ড গাৰ্ড এলয় লাগি আছে গোটেইখিনি ফিচাৰ্ছ পাই যাব গোটেইখিনি ফিচাৰ্ছ পাব এখন টপ মডেল গাড়ী যিখিনি ফিচাৰ্ছ থাকিবলৈ গোটেইখিনি এইখনত পাই যাব হয় নেক্সট i10 কওক দাদা 16ৰ i10 2,30,000 অনলি 2016 গাড়ী 2,30,000 অনলি 30,000 টকাত পাই আছে তো অতি সোনকালে যোগাযোগ কৰক ডাঙৰ টায়াৰ লাগি আছে আপোনালোকে চাব পাৰে তো ল'ব পাৰিব 4টা পাব দাদা গাড়ী এলয় হুইল 4টা পাব এলয় হুইল 4টা পাব আফটাৰ মাৰ্কেট এলয় টায়াৰকেইটা দেখাই দিয়ক আচ্ছা চাব পাৰে চাওক খুলি থোৱা আছে আগৰ দুটা পিছফালে ডিগিত আছে টেনশ্যন ল'ব নালাগে পাই যাব এইকেইটা পাই যাব ওকে ব্লেক কালাৰ ক্ৰেটা 2019ৰ SX অপচনেল হয় পুছ বটন ষ্টাৰ্ট সানৰুফ আছে এইখনত আৰু পেট্ৰল ভেৰিয়েণ্ট ফাৰ্ষ্ট অনাৰ গাড়ী 70,000 প্লাছ ৰানিং আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি অনলি আমি দি দিম আপোনাক 780 দি দিম এখন 780 যদি কোনোবা চিভিল ভাল থাকে একেদিনে নিব বিচাৰে কি ডকুমেণ্ট লৈ আহিব লাগিব আধাৰ কাৰ্ড পান কাৰ্ড আৰু তেওঁৰ চেলাৰী শ্লিপ ঠিক আছে বাট ITR যদি আছে ITR দিলে হ'ল ওকে এটা ওৱান ডে হৈ যাব হয় ওকে কিন্তু ওৱান ডে কৰিব লাগিলে ITR আৰু চেলাৰী শ্লিপ লাগিব আচ্ছা 2018ৰ 40,000 প্লাছ ৰানিং আছে আচ্ছা এখন 3,70,000 আহিব 3,70,000 টকা অনাৰশ্বিপ কৈ দিয়ক দাদা ফাৰ্ষ্ট অনাৰ 3,70,000 টকা আহিব আচ্ছা 80,000 টকা ডাউন পে'মেণ্ট দিলে এখন গাড়ী ওলাব ওকে মাত্ৰ 80,000 মান টকা দিও গ্ৰেণ্ড i10 আপোনালোকে লৈ যাওক নেক্সট অল ইজ গোল্ড দাদা কিমান চলিছে গাড়ীখন আজি ৰেট 2 লাখ টকা 2 লাখ টকাত দি দিম এখন কেটেন VXI 2013ৰ মডেল হয় 2013ৰ গাড়ী হয় এয়া চাওক ইণ্টেৰিয়ৰ চিটৰ কণ্ডিশ্যনো চাব পাৰে খুব ধুনীয়া হৈ আছে তো অতি সোনকালে যোগাযোগ কৰক যদি অল লুকছৰ কেটেন বিচাৰি আছে অল মডেলৰ তো আপোনালোকে JS মটৰছত পাই যাব এইখন লৈ যাব পাৰিব ৰিফাইনেন্সৰ সুবিধা পাব দাদা ৰিফাইনেন্সৰ সুবিধা পাই যাব ধুনীয়াকৈ ওকে ড্ৰাইভাৰ কক ড্ৰাইভাৰ 7 সিটাৰ আচ্ছা এটা ভাল মই ড্ৰাইভাৰখন যদি কোনোবাই ফেমিলি মানে অলপ ডাঙৰ ফেমিলি মানুহ চাই আছে মই প্ৰেফাৰ কৰোঁ ড্ৰাইভাৰখন লওক কাৰণ কিয় কৈছোঁ মই অনলি 26,000 7,000 ৰানিং আছে গাড়ী স্পেয়াৰ টায়াৰ ইউজ হোৱাই নাই এতিয়ালৈকে ওকে তো আপুনি ভাবক এখন মোটামুটি নতুন গাড়ী কিনা আৰু এইখন ড্ৰাইভাৰ লোৱাৰ মাজত ডিফাৰেঞ্চ বেছি একো নাই আৰু এইখন গাড়ীৰ দামটো মই দি আছোঁ ৰিজনেবল প্ৰাইচ অনলি 4,80,000 দি আছোঁ এইখন আচ্ছা 4,80,000 টকা 7 সিটাৰ কাৰ পাই আছে আপোনালোকে 2020ৰ মাত্ৰ 4 বছৰ হোৱা ড্ৰাইভাৰ যদি বিচাৰি আছিলে তো ফাইনেলি JS মটৰছত আহক আৰু গাড়ীখন মিনিমাম ডাউন পে'মেণ্ট কিবা এটা দি লৈ যাওক মিনিমাম মানে 80,000 বা 1 লাখ টকা ডাউন পে'মেণ্ট দিলে এইখন গাড়ী লৈ পাৰিব এখন প্ৰিমিয়াম গাড়ী দেখাই আছোঁ আপোনাৰ মহিন্দ্ৰা XUV 300 আচ্ছা W8 অপচনেল এইখন হয় W8 অপচনেল এইখনত আপোনাৰ সানৰুফ পাই যাব এলয় হুইল আছে পুছ বটন ষ্টাৰ্ট হয় AC হিটাৰ মিজিছে গোটেইখিনিতো থাকিবই অবভিয়াছলি তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 7,90,000 ৰাখিছোঁ 7,90,000 টকাত আপোনালোকে এইখন লৈ যাওক গাইছ 2020ৰ গাড়ী ফাৰ্ষ্ট অনাৰ হয়
2020 গাড়ী পাই আছে হয় সানরুফ আছে এখনত হয় কিমান দাদা কিমান বছৰ ৰিফাইনেন্স হ'ব এখন 5 ইয়ার্স রিফাইনেন্স কৰাই দিব পৰা যাব ওকে Hyundai Accent হয় 2017 ৰ আচ্ছা এখনৰ প্ৰাইস ৰাখিছো আমি only 4 lakhs 4 lakhs ফাৰ্ষ্ট ওনাৰ হ'ব দাদা গাড়ী ফাৰ্ষ্ট ওনাৰ চাব লাগিব এইটো ফাৰ্ষ্ট ওনাৰ সেকেন্ড ওনাৰ চাগে তো এখন 4 লাখত দি আছো প্লাস ৰিফাইনেন্স ফেসিলিটি अवेलेबल পাব এখনত ৰিফাইনেন্স মানে পাই 1 লাখ টকা দিলে বাকি আৰু বহুতে মানে সেডান গাড়ী ভাড়া মাৰা কাৰণে ল'ব পাৰে বা ফ্যামিলি ইউজৰ কাৰণে আৰু Hyundai গাড়ী জানে কমফৰ্ট চলাই পেলে কমফৰ্টটো খুব ধুনীয়া হয় এখন গাড়ী ল'ব পাৰে ইমান ডাঙৰ বেছি বাজেটৰ গাড়ীও নহয় আচ্ছা এখন ভাবিছিলো নতুন K10 এখন ল'লে 5 লাখৰ ওপৰত পৰি 5 লাখৰ ওপৰত পৰি যাব 4 লাখ টকাত এখন গাড়ী দি আছো ওকে 4 লাখ টকাত এক্সেন্ট পাই যাব নেক্সট আছে আপোনাৰ Ford Aspire 2017 ৰ মডেল সেকেন্ড ওনাৰ হয় এখনৰ প্ৰাইস ৰাখিছো আমি 3,70,000 অনলি 3,70,000 টকা 3,70,000 টকা কিবা কম হৈ যাব দাদা অন টেবল কিবা এটা মই চাই দিম স্পেশাল মোৰ ভিউয়াৰ্সৰ কাৰণে গাড়ীও ভাল লাগিব দামো কম লাগিব দাদা হ'ব মই এখনৰ গাড়ী একদম ফাইনাল 3.5 লাখ টকা দি দিম তেতিয়া 3.5 লাখ টকাত ওকে 3.5 লাখ টকাত Ford Aspire আপোনালোকে লৈ যাওক ঘৰত খুব ধুনীয়াকৈ মিনিমাম 80,000 বা 1 লাখ টকা ডাউন পেমেন্ট দি পেট্ৰলৰ গাড়ী ঘৰত লৈ যাওক নেক্সট কক দাদা কম দামৰ গাড়ী আৰু কম দাম Datsun Radigo আপোনাৰ এখন আহিব 2 লাখ টকা আহিব 17 গাড়ী 2017 গাড়ী 2 লাখ টকা আহিব 2017 হয় 2017 গাড়ী 2 লাখ টকা দি আছে ফিক্স প্ৰাইস তো আপোনালোকে গাড়ী চাওক এন্টেৰি চাব পাৰে তো কিহনকালে যোগাযোগ কৰক যদি Datsun Radigo এখন বিচাৰি আছিলে এইখন লৈ যাব পাৰিব Wagoner 2012 Wagoner 2,10,000 টকা 2,10,000 টকা হয় কম হৈ যাব 10,000 টকা তো 2 লাখ টকা স্পেশাল ডিসকাউন্ট হ'ব ঠিক আছে ওকে ফিক্স প্ৰাইস 2 লাখ টকা দিয়ক আৰু Wagoner লৈ গাড়ী যাওক সেল হ'ব লাগে লাগি না থাকো গাড়ী ওলাব লাগে মানে গাড়ী ওলাব লাগে নতুন বছৰ নতুন গাড়ী ষ্টক ভৰাব লাগে ওকে ইয়ন কক দাদা কিমান দিব 2015 ৰ গাড়ী 1,80,000 টকা আগৰ ভিডিঅ' চাব 2 লাখ টকা কৈছিলো 1,80,000 দি আছো এতিয়া ওকে 1,000 টকা ডিসকাউন্ট 20,000 টকা ডিসকাউন্ট পাই গৈছে আপোনালোকে ভিডিঅ'ত চাব আপুনি প্ৰিভিয়াস ভিডিঅ' আপোনাৰ ভিডিঅ'ত চাব 2 লাখ টকা কৈছিলো 1,80,000 দি আছো এতিয়া 2015 মেগনা প্লাস এখন আচ্ছা নতুন বছৰত মানে নতুন গাড়ী সোমাব গতিকে এইখিনি গাড়ী খালি কৰিব লাগে 10,000 টকা প্ৰত্যেক গাড়ীত আৰু বিলৰ ৰেট মাৰি আছো এতিয়া ওকে i20 ক i20 2015 ৰ 4,10,000 টকা 4,10,000 টকা হয় ও গোটেইখিনি গাড়ী যিমান গাড়ী দেখিছে 10-15,000 টকা কৈ গোটেইখিনি গাড়ীৰ দাম কমি গ'ল নতুন বছৰ উপলক্ষে আপোনালোকক ডিসকাউন্টত দি আছে বেলেনো আপোনাৰ যি দুখন আছিল বুকিং হৈছিল তো এখন বেলেনো আছে আমাৰ তাত 2018 ৰ মডেল এখন দি আছো আপুনি 4,70,000 অনলি 4,70,000 টকা হয় 4,70,000 টকাত বেলেনো পাই আছে গাড়ী চাওক গাইস খুব ধুনীয়া হৈ আছে স্পেয়াৰ একদম টাচ হোৱা নাই এখন স্পেয়াৰ আনটাচ হয় গাড়ী যদি বিচাৰি আছিলে অৰিজিনাল পেন্টৰ গাড়ী তো আপোনালোকে ল'ব পাৰিব এখন নেক্সট কুইটখন কক দাদা কুইট 17 ৰ কুইট এইটো লিমিটেড এডিশন হয় এখনৰ RXT মডেল ডিসপ্লে পাই যাব এখনত এসি হিটাৰ গোটেইখিনি পাব মিউজিক সিস্টেম ইনবিল্ট হয় কোম্পানী ফিটেড এইখনৰ আহিব 2,40,000 অনলি 2,40,000 70 না সৰি 2,40,000 টকাত আপোনালোকে পাই আছে কুইট কিমান টকা ডাউন পেমেন্ট দিব লাগিব দাদা 80,000 টকা দিলে হ'ব 80,000 হয় 60,000 মানত নলাব হ'ব দিয়ক যদি সিভিল ভাল থাকে দি দিম ওলাই যাব ওকে নেক্সট আৰু এখন খুব ধুনীয়া একদম কালাৰ চাওক আপুনি একদম ধুনীয়া অৰিজিনাল পেইন্টত থকা গাড়ী এখন দি আছো আপোনাৰ টাটা টিয়াগো আচ্ছা বহুতে ফোন কৰিছে ঠিক আছে টাটা টিয়াগো আমাৰ তাত আছিলে সেল হৈছে এখন আহিছে 19 ৰ গাড়ী আহিছে এটা চ্যালেঞ্জিং প্ৰাইসত দিছো ইমান দা মাত্ৰ 3.5 লাখ টকাত এখন গাড়ী দি দিম 19 ৰ গাড়ী কি কয় 3.5 লাখ টকা 3.5 লাখ টকাত টাটা টিয়াগো দি দিম ফাৰ্ষ্ট ওনাৰ গাড়ী 3.5 লাখ টকাত আপোনালোকে পাই আছে ইন্টেৰিয়ৰ চাওক আপোনালোকে কিমান চলা গাড়ী সিট চালে গম পাব তো কিমান চলিছে দাদা কক এখন গাড়ী আপোনাৰ 43,000 এনেকুৱা ৰানিং হৈছে আচ্ছা আৰু গাড়ী কন্ডিশন আপোনাৰ খুব ধুনীয়া কন্ডিশনত আছে বেক সাইডৰ পৰা দেখাই দিয়ক ওকে চাওক বেক সাইডৰ পৰা বেক সাইড চাই লওক মাত্ৰ 3.5 লাখ টকা 3.5 লাখ ফিক্স প্ৰাইস নো বাৰ্গেনিং 3.5 লাখত এখন 19 ৰ গাড়ী দি দিম 2019 ৰ গাড়ী 3.5 লাখ টকাত আপোনালোকে পাই আছে টাটাৰ গাড়ী যিসকলে ল'ম বুলি ভাবি আছিল আপোনালোকৰ বাবে ভাল খবৰ খুব কম দামত টাটাৰ গাড়ী টাটা টিয়াগো লৈ যাব পাৰিব ঘৰত সপোনৰ কাৰ এখন যদি লোৱাৰ কথা ভাবি আছিল টায়াৰৰ কন্ডিশনো যদি কম হয় চাওক চাওক টায়াৰৰ কন্ডিশন এইটো টায়াৰো দেখাই দিয়ক আচ্ছা চাৰিটা টায়াৰ চাওক এয়া চাওক তোলা এখন ৰিফাইনেন্সৰ এখন 3.5 মোটামুটি 80,000 টকা দিলে হ'ব এখন 80,000 টকা দিলে হয় মাত্ৰ 80,000 টকা দিয়ক আৰু টাটা টিয়াগো 2020 লৈ যাওক গাইস গাড়ী চাওক নেক্সট ড্ৰাইভাৰ কোন দাদা 7 সিটাৰ গাড়ী দেখাই আছো আমাৰ তাত এখন আছে 2022 ৰ গাড়ী আচ্ছা 2022 ৰ ৰিনল ড্ৰাইভাৰ 7 সিটাৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী 60,000 ৰানিং আছে এখন তো এইখন গাড়ী প্ৰাইস ৰাখিছো একদম এটা ৰিজনেবল 22 ৰ গাড়ী হিচাপে আপুনি মাৰ্কেট ট্ৰাই কৰক মই দিছো অনলি 5,10,000 ত দি আছো এখন 5,10,000 টকাত 2022 ৰ গাড়ী পাই আছে গাড়ী চাওক চাওক তো তিনকালে যোগাযোগ কৰক ড্ৰাইভাৰ যদি আপোনালোকে লম বুলি ভাবিছে 7 সিটাৰ কাৰ বহুত ড্ৰাইভাৰ দুখন দেখুৱালো নেকি দাদা হয় দুখন দেখালো দুইখনে ওয়েল মেইনটেইন গাড়ী দুইখনে যিখিনি দুইখন আছে হয় ওকে ডিজায়াৰ কক ডিজায়াৰ আপোনাৰ 2018 ৰ হয় খুব ধুনীয়া ৰেটত দিছো অনলি 4,60,000 টকা দি দিম এখন 4,60,000 18 গাড়ী ফাৰ্ষ্ট ওনাৰ 18 গাড়ী নতুন বছৰ আহি আছে স্পেশাল ধামাকা
সোনকালে আহক যদি গাড়ী লোৱাৰ সপোন আছে আপোনালোকে জেএছ মটৰছত আহক বাৰ্গেনিং একদম ফিক্স পাই যাব এইখনত বাৰ্গেনিং নহয় ফিক্স প্ৰাইজত দি আছে কম দামত আৰু যদি গোটেই ভিডিঅ'টো চাব কিছুমান গাড়ীত এনেকুৱা ৰেট দিছো ফিক্স প্ৰাইচ লাগিব খালি একদম ধুনীয়া এটা দিছো মাৰ্কেটত নোপোৱা ৰেট ওকে আৰু যদি প্ৰাইভেট কাৰ নালাগে আপোনালোকক ব্যৱসায় ষ্টাৰ্ট কৰিম বুলি ভাবিছে গাড়ী এখন লৈ কমাৰ্চিয়েল গাড়ী আনিছো আপোনালোকৰ বাবে চাওক কমাৰ্চিয়েলখন কওক দাদা কমাৰ্চিয়েল গাড়ী যি ৰেট দি আছো দাদা ইমৰান দা আপোনাক উইথ অল ডকুমেণ্ট আপডেট আচ্ছা 2021 ৰ গাড়ী Hyundai Accent নিউ লুকছ হয় তো চাই লওক দেখাই দিওঁ ফ্ৰণ্ট গিল দেখাই দিওঁ নিউ লুকছ হয় ঠিক আছে 2021 ৰ টপ আপোনাৰ গোটেইখিনি ফিচাৰ্ছ থকা গাড়ী হয় ঠিক আছে এইখন দি আছো অনলি 4,20,000 ত দি আছো মাত্ৰ 4,20,000 2021 ৰ গাড়ী উইথ কাগজ পাতি ট্ৰান্সফাৰ কৰি 100% আপডেট পাব এটা কাগজো ফেল নাপায় আপুনি গোটেই কাগজ পাতি আপোনালোকক কৰাই 4,00,000 3 ষ্টেট পাৰমিট পাই যাব এইখনত আসাম মেঘালয় অৰুণাচল তিনটা আচ্ছা তিনটা পাই যাব হয় ওকে 3 ষ্টেট পাৰমিট পাই যাব আপোনালোকে চাওক আসাম মেঘালয় অৰুণাচল তো যদি কমাৰ্চিয়েল ল'ম বুলি ভাবিছে যে স্ক্ৰীনত আহি থকা নাম্বাৰত কল কৰক আৰু মিনিমাম দামত আপোনালোকে গাড়ীখন লৈ যাব পাৰিব দাদা ৰিফাইনেন্স হ'ব এইখন আৰামছে দাদা ৰিফাইনেন্স হৈ যাব আপুনি 1,20,000 বা 1.5 লাখ টকা ডাউন পেমেণ্ট কৰিলে ওলাই যাব এইখন নেক্সট এখন দেখাইছোঁ Hyundai Santro স্পৰ্টছ নিউ লুকছৰ চেন্ট্ৰ যদি কোনোবাই বিচাৰিছে হয় তো এখন স্পৰ্টছ মডেল হয় আচ্ছা স্পেয়াৰ টায়াৰ আনটাচ এইখনৰ ওকে স্পেয়াৰ টায়াৰ আনটাচ এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি এটা ৰিজনেবল প্ৰাইচ অনলি 3,60,000 ত দি আছোঁ এইখন আচ্ছা 3,60,000 টকাত পাই আছে তো অতি সোনকালে যোগাযোগ কৰক গাড়ী ইণ্টেৰিয়ৰ আপোনালোকে চাওক টায়াৰৰ কণ্ডিশ্যন দেখুৱালোঁ তো ল'ব পাৰে যদি লয় চাৰিওটা টায়াৰ অলমষ্ট 90% আছে তো দাদা এইখন কিমান দিব লাগিব কওক এইখন ডাউন পেমেণ্ট 80,000 টকা দিলে হ'ব দাদা 80,000 হয় নেক্সট আকৌ এখন কমাৰ্চিয়েল আনিলোঁ আকৌ এখন কমাৰ্চিয়েল গমে পাইছে Hyundai হেৰি হয় ঠিক আছে কোম্পানী Hyundai মডেল হ'ল SX মানে গম পায় যোনে জানে Hyundai Accent SX মানে হ'ল টপ মডেলখন এইখন আচ্ছা তো টপ মডেল মানে এইখনত কি ফিচাৰ্ছ পাব পুছ বাটন ষ্টাৰ্ট পাই যাব এল হুইল পাই যাব এয়াৰ এচি মিউজিক চিষ্টেম বেক কেমেৰা গোটেইখিনি পাই যাব গোটেইখিনি পাই যাব প্ৰাইচ কিমানত দি আছোঁ অনলি 4 লাখ অনলি 4 লাখত গোটেইখিনি ডকুমেণ্ট আপডেট পাব প্লাছ আসাম মেঘালয় অৰুণাচল 3 ষ্টেট পাৰমিট আপডেট 3 ষ্টেট এইখনতো পাই যাব ওকে নতুনখন কিমান পৰে দাদা নতুন গমে পায় যোনে এক্সেন লৈছে টপ মডেল SX লৈছে এবভ 9 লাখ 9 লাখ পৰে 9 লাখৰ গাড়ী দি আছে প্লাছ 4 লাখ টকা ইণ্টাৰেষ্টিং কথা কৈ আছোঁ আপুনি আজিৰ ডেটত যদি কাগজখিনি বনাব যায় কমাৰ্চিয়েল কৰাৰ কাৰণে আচ্ছা কাগজখিনিত আপোনাৰ লাখ টকা পৰিব এক্সট্ৰা লাখ টকা পৰি যাব ঠিক আছে কমাৰ্চিয়েল গাড়ী মই গোটেই দেখুৱাই দিছোঁ আপোনালোকক গাড়ী চাওক খুলি দিয়ক চাওক খুলি দেখাইছোঁ আজি গাড়ী চাওক পুৰা চিল গাড়ী আছে যদি কমাৰ্চিয়েল গাড়ী ল'ম বুলি ভাবিছে অতি সোনকালে যোগাযোগ কৰক এইখন গাড়ী যদি ল'ব বিচাৰিছে মাত্ৰ এইখনতো 1.5 লাখ বা 1,20,000 মান টকা ডাউন পেমেণ্ট দিলে আচ্ছা এইখন গাড়ী ধুনীয়াকৈ মই ৰিফাইনেন্স কৰাই দিব পাৰিব বলেৰো নিউ লুকছৰ আপোনাৰ নিঅ N10 এখন মডেল টপ ভেৰিয়েণ্ট হয় বলেৰোৰ আপোনাৰ 2021 ফাৰ্ষ্ট অনাৰ গাড়ী 70,000 প্লাছ ৰানিং আছে গাড়ী আপোনাৰ কণ্ডিশ্যন খুব ধুনীয়া একো কাম নাই গাড়ী এখন গাড়ী আহিব আপোনাৰ একদম ফাইনেল এটা প্ৰাইচ কৈছোঁ 7,50,000 দি আছোঁ এইখন 21 গাড়ী 7,50,000 টকাত মাৰ্কেটত নাপাব দাদা ক'তো ওকে 7,50,000 টকাত পাই আছে হয় তো অতি সোনকালে যোগাযোগ কৰক ফাৰ্ষ্ট অনাৰ পাব দাদা ফাৰ্ষ্ট অনাৰ গাড়ী পাব ওকে নেক্সট কওক XUV 500 আপোনাৰ 2013 গাড়ী 4 লাখ আহিব এইখন 4 লাখ আহি যাব হয় W8 মডেল 4 লাখ টকাত 4 লাখ টকাত W8 মডেল দি আছোঁ আচ্ছা 4 লাখ টকাত W8 মডেল পাই আছে সেকেন্ড অনাৰ হয় গাড়ী 500 যদি ল'ম বুলি ভাবিছে সেকেন্ড অনাৰ গাড়ী তো লৈ যাব পাৰিব ঘৰত এইখন মাত্ৰ 4 লাখ টকা ৰিফাইনেন্স সুবিধাও আছে এইখনত ওকে স্কক ব্লেক বিউটি নেক্সট আছে নিছান সানি এক্সেল মডেল হয় এইখন আপোনাৰ 2015 গাড়ী হয় যদি এখন অলপ কম বাজেটত সেডান গাড়ী ল'ম বুলি ভাবিছে তো এইখন ল'ব পাৰে এইখনত টপ মডেল আছিলে এইখন এল হুইল পাই যাব এইখনত ঠিক আছে আৰু ইণ্টেৰিয়ৰ দেখাই দিয়ক একবাৰ খুব লাক্সাৰী গাড়ী প্ৰিমিয়াম গাড়ী সেইটো সময়ত 15 ঠিক আছে আচ্ছা তো আপোনাৰ এটা আৰ্মৰেষ্ট বেক সাইডৰ পৰা পাই যাব গম পাইছে ঠিক আছে তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি এটা ৰিজনেবল প্ৰাইচ অনলি 3,40,000 ৰাখিছোঁ কি কয় 3,40,000 টকা পাব দি আছোঁ হয় ওকে যদি চিডান কাৰ আপোনালোকে বিচাৰি আছিলে 3,40,000 টকাতে আপোনালোকে ব্লেক বিউটি পাই যাব এইখন তো অতি সোনকালে যোগাযোগ কৰক নেক্সট কি দেখাব আকৌ এখন সেডান দি আছোঁ Honda City 2018 মডেল টপ ভেৰিয়েণ্ট হয় আচ্ছা এখনত আপোনাৰ টপ মডেলখন সানৰুফ পাই যাব ইয়াতে এল হুইল পুছ বাটন ষ্টাৰ্ট এচি হিটাৰ উইথ ডিছপ্লে গোটেইখিনি পাই যাব ইয়াতে প্ৰজেক্টৰ হেডলাইট গমে পাইছে তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি অনলি 5,70,000 ৰাখিছোঁ 5,70,000 টকা 5,70,000 Honda City আপুনি মাৰ্কেট ট্ৰাই কৰক আৰু একবাৰ জেএছ মটৰছত আহিব ৰিফাইনেন্স হ'ব দাদা ৰিফাইনেন্স হৈ যাব এইখন 1.5 লাখ মান ডাউন পেমেণ্ট কৰিলে ওলাই যাব ওকে কুইড আপোনাৰ 2017 কুইড এইখন আহিব আপোনাৰ 2,30,000 টকা 2,30,000 টকাত হয় ওকে বাইকৰ বাজেট পাৰিব
তো বাইকৰ বাজেটত কুইড এখন আপোনালোকে পাই আছে তো অতি সোনকালে যোগাযোগ কৰক চিল্কি চিলভাৰত যদি কুইড ল'ম বুলি ভাবিছিলে জেএছ মটৰ্ছত আহি এইখনো লৈ যাব পাৰিব তো মিনিমাম কিমান দিব লাগিব দাদা এখন মিনিমাম 80000 ডাউন পেমেন্ট দিলে ওলাব এখন ওকে টাচন গো হয় গো প্লাস এখন 7 সিটার গাড়ী হয় একদম কম দামত মানে 8 লাখ টাকাত এখন গাড়ী পাই যাব কি 8 লাখ টাকাত 7 সিটার এখন ওকে 2,50,000 টাকাত 7 সিটাৰ কাৰ পাই আছে আপোনালোকে তো অতি সোনকালে যোগাযোগ কৰক মাত্ৰ 8 লাখ টাকাত গাড়ীৰ ইণ্টেৰিয়ৰ মই দেখাই দিছোঁ আপোনালোকক খুব ধুনীয়া সব ভিতৰটো চাওক একবাৰ ভিতৰটো চাই লওক ইণ্টেৰিয়ৰ চাই লওক দাদা সৰু সুৰা যদি কাষ্টমাৰ কিবা ডিমান্ড থাকে কৰাই দিব নিশ্চয় নিশ্চয় ওকে নেক্সট ডিজায়াৰ আপোনাৰ এখন আছে অটোমেটিক ভেৰিয়েণ্টত যদি কোনোবা গাড়ী বিচাৰি আছে আচ্ছা অটোমেটিক গাড়ীটো এখন আছে আমাৰ তাত ডিজায়াৰ ZXi প্লাছ হয় এখন হয় ZXi প্লাছ মানে গমে পাইছে ইয়াতে কোম্পানী ফিটেড আপোনাৰ এলো হুইল পাই যাব পুশ বটন ষ্টাৰ্ট ডিসপ্লে ব্ৰেয়াৰ এসি বেক কেমেৰা গোটেইখিনি ফিচাৰ্ছ টপ মডেল আৰু ডিজায়াৰ গোটেইখিনি মানে ইনবিল্ট অটোমেটিক ঠিক আছে গোটেইখিনি ইনবিল্ট হ'ব ৰাইট হয় হয় এইখন গাড়ী দি আছো আমি 4,80,000 দি আছো এখন আচ্ছা 4,80,000 টাকাত পাই আছে অটোমেটিক গাড়ী মডেল হয় এখন হয় হয় কোনোবাই বিচাৰি আছিলে ল'ব পাৰিব এইখনো 4 বছৰ মানৰ 4 বছৰ মানৰ ৰিফাইনেন্সৰ সুবিধা লৈ এইখনো আৰামত আপোনালোকে ল'ব পাৰিব হয় নেক্সট দাদা বাইকৰ বাজেটত কি দেখাব কওক বাইকৰ বাজেটত ফ'ৰ্ডৰ এখন আছে ফিগো হয় এখন দি আছো আমি 1,60,000 টাকাত 1,60,000 পেট্ৰল হয় আচ্ছা কেছত ল'ব লাগিব হয় কেছত ল'বলৈ 2011 মডেল হয় পেট্ৰল ভেৰিয়েণ্ট আচ্ছা গতিকে টেনশ্যন ল'ব লগা নাই ডিজেল হ'লে অলপ টেনশ্যন খাই ভয়তে হয় হয় হ'লে তো এইখন ল'ব পাৰে ধুনীয়াকৈ ভাল বাজেটত দি আছোঁ গাড়ী চবচে বেষ্ট কি আছে ফাৰ্ষ্ট অনাৰ 68,765 জেনুইন ৰানিং একদম জেনুইন ৰানিং হয় ওকে কোনো ধৰণৰ হেৰি নাই জেনুইন ৰানিং আছে আচ্ছা নেক্সট কওক হণ্ডাই নাই হুণ্ডাই আপোনাৰ 21ৰ গাড়ী এখন হয় SX অপশ্যনেল আচ্ছা টাৰ্বো ইঞ্জিন হয় পেট্ৰল ভেৰিয়েণ্ট হয় টপ মডেলখন এখন চানৰুফ টানৰুফ পাই যাব গোটেইখিনি এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 7,80,000 টকা এখন 7,80,000 হয় কিমান ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট আপুনি 2 লাখ 8 লাখ এনেকুৱা দিলে হ'ব ওকে এটা 2021ৰ মডেল হয় হয় SX অপশ্যনেল টপ মডেল ফুল পেনাৰামিক সানৰুফ পাই যাব এখন আচ্ছা পেনাৰামিক সানৰুফ পাব আৰু আপোনাৰ এইখন 2021ৰ অটোমেটিক ভেৰিয়েণ্ট হয় পেট্ৰল ভাৰ্জন এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 11.5 লাখ টকা 11.5 লাখ 11,50,000 অন টেবল কিবা এটা নেগোচিয়েশ্যন হৈ যাব এইখন আচ্ছা মানে ফিক্স প্ৰাইচ নহয় নহয় ওকে ফিক্স প্ৰাইচ নহয় যদি ক্ৰেতা আপোনালোকে বিচাৰি আছিলে পেনাৰামিক সানৰুফ পাই যাব এছা তো আপোনালোকে অতি সোনকালে যোগাযোগ কৰক এইখনো 4 বছৰ কিমান হ'ব 4 বছৰ নে 5 বছৰ 5 ইয়াৰ্ছ কৰা দিব পৰা যাব 5 ইয়াৰ্ছ হৈ যাব 5 বছৰ হৈ যাব এইখন তো গাইজ দাদাৰ সৈতে মিলি পেলাই ইয়াতে যিখিনি ষ্টক আছে আপডেট দিবলৈ চেষ্টা কৰিলোঁ আৰু তো ভিডিঅ'ৰ আৰম্ভণিতে কোৱাই হৈছে যে নতুন বছৰ আহি আছে নতুন বছৰ উপলক্ষে জানুৱাৰী উপলক্ষে আপোনালোকক প্ৰত্যেকখন গাড়ীৰে দাদা 10-15,000 টকা বা যিমান পাৰে সিমানখিনি কমাই দিছে তো দাদা ইয়াৰ উপৰি কিবা ষ্টক আছে নেকি ইয়াৰ উপৰিও আৰু ষ্টক আছে বাৰু ঠিক আছে গোটেইখিনিটো দেখুৱা সম্ভৱ নহয় তো গতিকে যিখিনি ষ্টক আছে তাৰ উপৰিও যদি কিবা ইয়াত নাথাকা গাড়ী যদি কোনোবাৰ মানে ৰিকুৱাৰমেণ্ট আছে তেতিয়াহ'লে আমাক এবাৰ ফোন কৰিব বা আমাক হোৱাটছএপ কৰিলে হ'ল আৰু বাকি থাকিল আপোনাৰ নতুন বছৰৰ কাৰণে যিখিনি পাৰোঁ গাড়ীবিলাকত ৰেটবিলাক অলপ চাই দিম আৰু পুৰণা ষ্টক যিমানখিনি পাৰোঁ অলপ মিলা মিলি কৰি পেলাই ওলোৱাৰ চেষ্টা কৰিম ওকে আৰু তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে যদি চেনেলটোত নতুনকৈ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ নতুন নতুন নটিফিকেশ্যন পাই থাকিবলৈ আৰু যদি ফেচবুক পেজক চাই আছে ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'তে নতুন এডোখৰ ঠাইত জয় আই অসম